জালুকবাৰীত বীৰ লাচিত সেনাৰ 6জন সদস্যক গ্ৰেপ্তাৰ কৰা হ'ল। গ্ৰেপ্তাৰ কৰা হ'ল সংগঠনটোৰ মুখ্য সচিব, উপ-সভাপতি সহ 4জনকৈ সদস্যক। গ্ৰেপ্তাৰ কৰা হ'ল বিকাশ অসম, তপন শৰ্মা, মতিউৰ ৰহমান, ৰবি দিহিঙীয়াক। গ্ৰেপ্তাৰ হোৱা আন দুজন হৈছে মনোজ ডেকা আৰু বিক্ৰান্ত কলিতা। শুকুৰবাৰে কামাখ্যা মন্দিৰত পাৰ্কিঙক লৈ সৃষ্টি হৈছিল মাৰপিটৰ ঘটনা। পাৰ্কিং কৰ্মচাৰী আৰু বীৰ লাচিত সেনাৰ সদস্যৰ মাজত হৈছিল হতাহতি। লাচিত সেনাৰ বিৰুদ্ধে গোচৰ দিছিল দেৱালয় পৰিচালনা সমিতি আৰু তাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে 6জনকৈ সদস্যক সংগঠনটোৰ। আৰু যিকেইজন সদস্যই কাজিয়াত লিপ্ত হৈছিল পাৰ্কিঙৰ কৰ্মচাৰীসকলৰ সৈতে। বাৰে বাৰে কিয় বিতৰ্কত সোমাই বীৰ লাচিত সেনা? বিতৰ্কত সোমাই অসমীয়া জাতিৰ কাৰণে, ৰাইজৰ কাৰণে, অসমীয়া মাৰপিট কৰিছে নেকি আজি কামাখ্যা মন্দিৰত? প্ৰথমতে বীৰ লাচিত সেনা অসমৰ ল'ৰাক বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে মাৰিছিলে। গতিকে সেইটো সময়ত আমাৰ তাতে আমাৰ ল'ৰাখিনি আছিলে। গতিকে আমাৰ অসমীয়া ল'ৰাৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে বীৰ লাচিত সেনা অসম সেইটো সময়ত উপস্থিত আছিলে। আৰু তাৰোপৰি তাতে খিলঞ্জীয়া বাকী স্থায়ী ব্যক্তিসকলো আছিলে। গতিকে হতাহতি অলপ হৈছিলে, কিন্তু আমাৰ বীৰ লাচিত সেনা অসমৰ ল'ৰাজনক প্ৰথমতে বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিজনে 4-5জনে লগ লাগি মানে গোলাগুলকৈ পিটন দিছিলে। সেইটো কাৰণে বীৰ লাচিত সেনা অসমীয়া কেতিয়াও কোনো কাৰণত অসমীয়াৰ ওপৰত কোনোবা অত্যাচাৰ চলাব বহিৰাগত ব্যক্তিয়ে দুষ্কৃতিকাই কেতিয়াও কোনো কাৰণত হাত পাতি বহি নাথাকে। গতিকে বীৰ লাচিত সেনা অসম আছে আৰু সদায় থাকিব। এনেকুৱা নহয় যে বীৰ লাচিত সেনাৰ সৈনিকসকলেই তাত মাৰপিট কৰিছিলে। তাত চিটুৱেশ্যনটো আউট অফ কণ্ট্ৰল হৈ গৈছিলে, তাত এটা হতাহতিৰ সৃষ্টি হৈছিলে। সেইটোৱে বিশেষ তেনেকৈ মানে বীৰ লাচিত সেনাই যে বোলে পৰিস্থিতি আউট অফ কণ্ট্ৰল কৰিছিলে তেনেকুৱা বুলি নহয়। তাতে পাব্লিকো ইনভলভ আছিলে, পুলিচো আছিলে, তাত সকলোখিনি মানে উইটনেছ বুলি ক'বলৈ গ'লে পুলিচো আছিল। কথাটো সেইটো এতিয়ালৈকে এজাহাৰখন আমাৰ আগত তেওঁলোকে শ্ব' কৰা নাই। যেতিয়া শ্ব' কৰিব আপোনালোকক ক'ব। এতিয়া চাওক, আমাৰ হ'ল গ্ৰুপত প্ৰায় 60-70জন ল'ৰা এনি টাইম থাকে। আৰু তাত হ'ল আমাৰ ল'ৰাখিনিয়ে যে তাত যে হতাহতি কৰিছিলে বা তেওঁক যে মাৰপিট কৰিছিলে সেইটো নহয়। আমাৰ ল'ৰাখিনিয়ে জাষ্ট কথা পাতিবহে গৈছিলে যে তাত হ'ল কেনেকুৱা ধৰণৰ কিনো পৰিস্থিতি সাপেক্ষে ল'ৰাজনক মানে শাৰীৰিকভাৱে অপদস্থ কৰা হ'ল। কিন্তু কথা পাতিব যাওঁতে তেওঁলোকে কেইজনমান মানে লোকেল দাদা দেখায়। আপোনালোকে সেইকাৰণে কৈছোঁ যে পুনৰবাৰ কৈছোঁ যে স্থানীয় মানুহখিনিক যদি সোধে, সেই যিকেইজন ল'ৰাৰ লগত এই ইনচিডেণ্টটো ঘটিলে তেওঁলোকৰ চাৰিত্ৰিক দিশটো বা তেওঁলোকৰ চৰিত্ৰ কেনেকুৱা স্থানীয় মানুহখিনিৰ পৰা। সেই ল'ৰাখিনি হিন্দী ভাষী বা বহিৰাগত নেকি? 2জনমান হিন্দী ভাষী বুলি গম পাইছোঁ, কিন্তু 2জনমান অসমীয়াও আছে। প্ৰায়ভাগ হিন্দী ভাষী। কিন্তু প্ৰথম কথা হ'ল বীৰ লাচিত সেনাই কোনো অসমীয়া, কোনো হিন্দী ভাষী বা কোনো তেনেকুৱা সাম্প্ৰদায়িক বস্তুৰ ওপৰত ভিত্তি কৰি নাযায়। যিয়ে ইনজাষ্টিছ কৰিব, যিয়ে দুখ কৰিব, দোষীৰ এগেইনষ্টে বা অন্যায়ৰ এগেইনষ্টে, অন্যায়ৰ বিৰুদ্ধে সদায় বীৰ লাচিত সেনা